হেল্ল' এভৰিৱান, আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 15 নম্বৰ পাঠ শিশুলীলা। এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ আমি এইটো ভিডিঅ'ত সলভ কৰিম আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে ক পাঠ ভিত্তিক ক্ৰিয়া, তাৰে 1 নম্বৰত দিয়া আছে কি উত্তৰ দিয়া। আৰু ক নম্বৰ প্ৰশ্ন, শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ক নম্বৰৰ উত্তৰ হ'ব শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। ঠিক আছে, কোনে ৰচনা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো আৰম্ভ কৰাৰ আগতে নিজৰ কিতাপ আৰু বহীখন কলম পেঞ্চিল লগত লৈ বহিবা, কাৰণ এইটো পাঠৰ অন্তৰ্গত বহুতো শব্দ অৰ্থ তোমালোকৰ পাঠত কিছুমান খালী বাকচ দিয়া আছে, সেইবোৰৰ উত্তৰ লগে লগে তোমালোকে লিখি ল'বা। যিহেতু তোমালোকৰ পৰীক্ষাৰ আৰু বেছি দিন নাই, তেতিয়া তোমালোকৰ উত্তৰবোৰ ৰেডি থাকিব আৰু পৰীক্ষাৰ আগদিনা পঢ়ি যোৱাত সুবিধা হ'ব বা ৰিভিজন কৰাত সুবিধা হ'ব। এতিয়া আহিছোঁ আমি খ নম্বৰ প্ৰশ্নত, শিশুলীলাত কাৰ কথা কোৱা হৈছে? উত্তৰ হ'ব শিশুলীলাত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। কাৰ কথা কোৱা হৈছে? শিশুলীলাত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গ নম্বৰ প্ৰশ্ন, শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? উত্তৰ হ'ব শিশু কৃষ্ণই বলৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল। মনত ৰাখিবা, প্ৰশ্নবোৰ একেবাৰে চুটিকৈ একেবাৰে সুন্দৰকৈ সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে, যাতে তোমালোকে সোনকালে পঢ়িব পাৰা আৰু বুজিব পাৰা। ঘ নম্বৰ প্ৰশ্ন, খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? উত্তৰ হ'ব খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। তাৰপিছত নেক্সট প্ৰশ্ন, গোপী শিশুসকলে যশোদাক কি গোচৰ দিছিল? উত্তৰ হ'ব গোপী শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল। মনত ৰাখিবা এইবোৰ, ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট প্ৰশ্ন, গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? উত্তৰ হ'ব গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল। এই প্ৰশ্নটো উত্তৰটো অলপ দীঘল হ'লেও প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ এবাৰ দেখি যাবা। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে, বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? উত্তৰ হ'ব বলাই বুলি বলৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই ভাইৰ দৰে আছিল। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰ বা 2 নম্বৰ তোমালোকৰ ক্ৰিয়াকলাপৰ 2 নম্বৰত দিয়া আছে, কোনে কাক কিয় কৈছিল লিখা। তলত এটা বাক্য দিয়া আছে, এই বাক্যটো কোনে কাক কিয় কৈছিল এইটো উত্তৰ লিখিব লাগিব। যেনেকৈ ক নম্বৰত দিয়া আছে, কেনে মাটি খাইলি আৰে গোপাল, কোবাই আজি তোৰ ফাৰিব ছাল। এই কথাষাৰি কোনে কাক আৰু কিয় কৈছিল লিখিব লাগে। উত্তৰ হ'ব উপৰোক্ত কথাফাকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোৱালসকলে বা গোপবালসকলে মাতৃ যশোদাক শ্ৰীকৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল। মনত ৰাখিবা। তাৰপিছত খ নম্বৰত এটা বাক্য দিয়া আছে, এইটো কোনে কাক আৰু কিয় কৈছিল লিখিব লাগিব। যেনেকৈ মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সবে শুনিও আই। উত্তৰ হ'ব মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল, তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাফাকি কৈছিল। এনেকৈ এটা বাক্য দিয়া থাকিব, তোমালোকে লিখিব লাগিব কোনে কাক কিয় কৈছিল। ঠিক আছে, এতিয়া তোমালোকৰ 3 নম্বৰ ক্ৰিয়াকলাপৰ 3 নম্বৰত দিয়া আছে ব্যাখ্যা বা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা, যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। এই বাক্যশাৰী তোমালোকৰ সুবিধাৰ পৰা উঠাই দিয়া হৈছে আৰু এইটো ব্যাখ্যা কৰিব লাগে। ব্যাখ্যা তোমালোকৰ এটা এইটো পাঠৰ পৰা আহিব। উত্তৰ হ'ব
উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ব্যাখ্যা লিখাৰ কিন্তু এইটো নিয়ম হয়। যোনখিনি বাক্য তোমালোকক ব্যাখ্যা কৰিব দিব সেই বাক্যখিনি কৰ পৰা কোনে ৰচনা কৰা কোনটো পাঠৰ পৰা দিছে এইখিনি লিখিব লাগে, তাৰপিছত ব্যাখ্যা কৰিব লাগে। এতিয়া ব্যাখ্যাখিনি আমি চাই ল'ম। শ্ৰীকৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱালসকলৰ সৈতে খেলি থকা অৱস্থাত সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোৱালসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল। এতিয়া তোমালোকৰ 4 নম্বৰত এনেকৈ খালী ঠাই দিয়া আছে। মই এইটো তোমালোকৰ পাঠৰ পৰা উঠাই দিছোঁ যাতে তোমালোকৰ বুজাত সুবিধা হয়। যেনেকৈ খালী অংশত শব্দ ভৰোৱা, ইয়াত খালী ঠাই আছে, তোমালোকে উত্তৰ লিখিব লাগিব। এইবোৰত 2টা দিয়া আছে, মই তলত সুন্দৰকৈ উত্তৰ লিখি দিম, তোমালোকে লগালগে এতিয়া কি কৰিবা এইবিলাকত লিখি ল'বা কাঠ পেঞ্চিলেৰে যাতে তোমালোকৰ উত্তৰখিনি ৰেডি থাকে। ক নম্বৰত দিয়া আছে য'ত গোপ শিশু বলাই আদি সবে ভৈলি গয়া কৃষ্ণৰ বাদী। এইটো হৈছে ইয়াৰ উত্তৰ, এইটো হৈছে উত্তৰ আৰু এইটো হৈছে উত্তৰ। যশোদাৰ আগে দিলে খল। এই অলপ যোনবোৰ অলপ ডাঠকৈ লিখা আছে, অলপ মোটাকৈ লিখা আছে, সেইবোৰ কিন্তু ইয়াৰ উত্তৰ হয়। মই তথাপিও এবাৰ আস্থা নিদিছোঁ। এইটো খালী ঠাইত উত্তৰ, এইটো খালী ঠাই, এইটো খালী ঠাইৰ উত্তৰ। ঠিক আছে। তাৰপিছত কি আছে খাইলন্ত কৃষ্ণে মাটি একদল, ইয়াত দিয়া আছে খাইলন্ত। তোমালোকে লিখি ল'বা। ইয়াত যেনেকৈ কেইটা দিয়া আছে 1 2 3 4টা আছে। ইয়াত চোৱা 4টা উত্তৰ দিয়া আছে। যেনেকৈ এইটো এটা, এইটো এটা, এইটো এটা আৰু ইয়াততো ডাইৰেক্ট আণ্ডাৰলাইন কৰি দিয়া আছে। খ নম্বৰৰ উত্তৰটো হ'ব শুনিয়া কৃষ্ণৰ হৰিল মাত চক্ষু টেৰ কৰি মাৱক শান্ত ভয়ত যেন কাম্পই হাত ভৰি যশোদা দেখে পুত্ৰ গ'ল দৌৰি। এনেকৈ তোমালোকে এইকেইটা বস্তু নিজৰ নিজৰ কিতাপত ডাইৰেক্ট এতিয়া খালী ঠাইত লিখি লোৱা। এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে শিশুলীলাৰ কথাখিনি গদ্য ৰূপত লিখা। শিশুলীলা যিহেতু এটা পদ্য হয়, এই পদ্যটো তোমালোকে যদি বুজি পাইছা, গদ্য মানে গল্প আকাৰত তোমালোকে এই কথাখিনি লিখিব লাগে। যিখিনি তোমালোকে বুজি পাইছা এই পদ্যটোৰ পৰা এইখিনি গল্প আকাৰত লিখিব লাগে। লিখিলে কেনেকুৱা হ'ব উত্তৰটো ইয়াৰ পৰা চাই লোৱা। উত্তৰ বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ লগত আগত লগাই দিলে। এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে তই মাটি কিয় খাইছিলি, তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম। সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে। কৃষ্ণই ক'লে মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে তোৰ ককায়েকৰ বলভদ্ৰ আৰু লগৰবোৰ কি মিছা ক'ব নেকি। কৃষ্ণই ক'লে মই মাটি খোৱা নাই, শিশুসকলে আৰু দাদাই মিছা কথা কৈছে। তাৰপিছত মিছা কথা কৈছে। যশোদাই ক'লে তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাওঁ। কৃষ্ণই নিজৰ মুখখন মেলি দিলে। কৃষ্ণৰ মুখখন দেখি যশোদাৰ হতভম্ব হৈ পৰি যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে। এইখিনিয়ে এই কবিতাটোৰ গদ্য ৰূপ বা গল্প। 6 নম্বৰত দিয়া আছে তলৰ পদ ফাঁকি পৰা আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা। এই তলত এটা শব্দ তোমালোকৰ কবিতাৰ পৰা উঠাই দিছে শুনিও যশোদা সুন্দৰী হাঁহি। তাৰপিছত তোমালোকৰ পুত্ৰৰ হাতত ধৰিলা আশী কেনে মাটি খাইলি আৰে গোপাল কোবাই আজি তোৰ কি ফাৰিব ছাল। এইটো হ'ল তোমালোকৰ অলপ পুৰণি ভাষাত আছে। এইটো তোমালোকৰ আধুনিক ৰূপত লিখিব লাগে। যেনেকৈ বৰ্তমানৰ অসমীয়া ৰূপত লিখিলে কেনেকুৱা হ'ব, এইটো হ'ব গদ্য। কেনেকুৱা হ'ব গোপবালসকলৰ কথা শুনি যশোদাই
হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে, হেৰ গোপাল তই কিয় মাটি খালি? বৰ্তমানৰ ভাষাত এনেকুৱা হ'ব, কবাই আজি তোৰ ছাল ছিঙিম। আৰু ওপৰত কেনেকুৱা আছে অলপ চাই লোৱা কেনেকুৱা। এইটো বৰ্তমানৰ অসমীয়া হয়, এইটো বৰ্তমানৰ অসমীয়া হয়। এনেকৈ অৰ্থাৎ সেইদৰে তলৰ পদ ফাঁকি পৰা আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা। এনেকৈ তলত এতিয়া তোমালোকক প্ৰশ্ন দিছে, তোমালোকে নিজে উত্তৰ কৰিব লাগিব। যেনেকৈ য'ত গোপ শিশু পলাই আদি সবে ভৈল গঞা কৃষ্ণৰ বাদী। এই কথাটো তোমালোকৰ বৰ্তমান বা আধুনিক ৰূপত লিখিব লাগে, গদ্য ৰূপত লিখিব লাগে। যেনেকৈ উত্তৰ কি হ'ব, বলৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভোল গৈছিল। খ নম্বৰত দিয়া আছে শুনিয়া কৃষ্ণৰ হৰিল মাত চক্ষু টেৰ কৰি মাওক শান্ত ভয়তে যেন কাম্পই হাত ভৰি যশোদা দেখে পুত্ৰ গ'ল ধৰি। এইটো আধুনিক ৰূপত লিখিলে কি হ'ব, শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু টেৰা কৰি মাকৰ ফালে চালে যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কাঁপিবলৈ ধৰিলে। 7 নম্বৰত দিয়া আছে তলত শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা। এইবোৰ হ'ল পুৰণি শব্দ বা তোমালোকৰ কিছুমান এই বৰ্জাৱলী বা সংস্কৃতি মিক্স থকা কিছুমান শব্দ, এইবোৰ মানে পুৰণি শব্দ এতিয়া আধুনিক বা বৰ্তমানৰ অসমীয়াত লিখিলে কেনেকুৱা হ'ব, যেনেকৈ আগত আছিলে সাখী আৰু বৰ্তমানৰ কি হ'ব হাঁহি। এনেকৈ এতিয়া তলত কিছুমান খালী বাকচ দিয়া আছে, তোমালোকে পূৰ কৰি ল'বা। মই ইয়াত উত্তৰ কৰি দিওঁ। যেনেকৈ চকুটো হ'ল পুৰণি শব্দ আৰু আধুনিক অসমীয়া ৰূপত লিখিলে কি হ'ব, চকু। আমি বৰ্তমান চকু বুলি কওঁ, আমি চক্ষু নকওঁ, কিন্তু এটা সময়ত চক্ষু বুলি কৈছিলে। যেনেকৈ এই পদ্যটোত লিখা আছে। মাতন্তৰ আধুনিক ৰূপ হ'ব মাতিলে, মাকক মাকক, প্ৰকাশিয়া প্ৰকাশ কৰিলে, ফাৰিব ফটাব, শুনিয়া শুনি। এইবোৰ হ'ল পুৰণি শব্দৰ কিছুমান আধুনিক ৰূপ। তেৰা বা বেকা, সমস্ত গোটেই সমগ্ৰ, সদন্ত সুধিলে, কাম্পই কপি। এনেকুৱা হ'ল কি আধুনিক ৰূপ। এতিয়া কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত মানে ওলোটা অৰ্থ বুজোৱা শব্দ লিখিব লাগিব। যেনেকৈ সুন্দৰীৰ ওলোটা হ'লে কি হ'ব, কুৎসিত বা অসুন্দৰী। পুত্ৰ পুত্ৰী কন্যা, ভাই ভনী ককাই, আই বোপাই, দাদা বাইদেউ, নাৰী পুৰুষ। এতিয়া তোমালোকৰ 9 নম্বৰত দিয়া আছে শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি উল্লিখা। শেষৰ ধ্বনি অৰ্থাৎ এটা শব্দ যেতিয়া তোমালোকে উচ্চাৰণ কৰা শেষত যেনেকুৱা শুনা যায় সেম তেনে শুনা পোৱাকৈ আৰু বেলেগ শব্দ লিখিব লাগে। যেনেকৈ হৰিৰ লাষ্টত কি আছে ৰি, তেন্তে কি হ'ব ধৰিৰ লাষ্টত কি আছে ৰি। এনেকৈ তোমালোকৰ পাঠৰ পৰা যিমানখিনি শব্দ আছে লিখিব লাগে। যেনেকৈ আদি বাদি, খল একদল, হাসি আখি, ভৰি দৰি, চাই ভাই। এনেকৈ এইবোৰ হ'ল কি ধ্বনিৰ মিল থকা। মাটি ঘাটি, মাটি আতি, পাছে আছে, বেথা কথা। এনেকৈ তাৰপিছত তোমালোকৰ 10 নম্বৰত দিয়া আছে এতিয়া তলৰ পদ কেইফাকি লৈ মন কৰা। যেনেকৈ ক নম্বৰত আৰু খ নম্বৰত দিয়া আছে কেনে মাটি খালি আৰু গোপাল কিয় মাটি খালি স্বতন্ত্ৰ কথা। তাৰপিছত কি কৈছে চোৱা, এই বাক্য দুটাই প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাটো কোনে কেনেকৈ কিয় কলৈ কেতিয়া আদি শব্দ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয়। উদাহৰণ হ'ল কি তোমালোকৰ উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। যেনেকৈ উদাহৰণ, নিজৰাই ভাত ৰান্ধিছে, কোনে ভাত ৰান্ধিছে। এনেকৈ তলত কিছুমান বাক্য দিয়া আছে, লিখিব লাগিব। যেনেকৈ ইয়াত কি কৈছে, নিজৰাই ভাত ৰান্ধিছে, তলত তোমালোকে প্ৰশ্নবোধক বনাব লাগিব। এইটোক যে কোনে ভাত ৰান্ধিছে, নিজৰাই ৰান্ধিছে, উত্তৰ হ'ব নিজৰাই ৰান্ধিছে। এনেকৈ তলত কিছুমান বাক্য দিয়া আছে, বাক্যবোৰৰ প্ৰশ্নবোধক বাক্য বনাব লাগিব। যেনেকৈ তেওঁলোক বাছেৰে স্কুললৈ গৈছিল, কি হ'ব এইটো প্ৰশ্নবোধক বনালে উত্তৰ কি হ'ব, তেওঁলোক কিহেৰে স্কুললৈ গৈছিল। এইটো হ'ল প্ৰশ্নবোধক। আমি বল খেলি আছো, কোনে বল খেলি আছে, এইটো হ'ল প্ৰশ্নবোধক। মানে ইয়াত ডাইৰেক্ট কৈছে আৰু ইয়াত প্ৰশ্নবোধক বনাব লাগিব, মানে এনেকুৱা। জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই, বিমল স্কুললৈ কিয় যোৱা নাই, এইটো হ'ব উত্তৰ। ৰতন দিল্লীলৈ গৈছিল, ৰতন কলৈ গৈছিল। তাৰপিছত দিয়া আছে মই 4 বজাত ঘৰ পামহি, তুমি কেই বজাত ঘৰ পাবাহি। ঠিক আছে, সি গান চাই আছে, সি কি কৰি আছে। এতিয়া তোমালোকৰ আছে 11 নম্বৰত দিয়া আছে খাইলন্ত দেখন্ত মাতন্ত চান্ত আদি শব্দকেইটা একোটা কাম কৰা বুজাইছে।
ইতিমধ্যে তোমালোকে কোনো কাম কৰা হোৱা বা নোহোৱা থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদ কেইটা বাছি উলিয়াই লিখা ঠিক আছে কি হ'ব বাছি উলিয়ালে কৰন্ত খাইলন্ত শুনিয়া খাইলি ফাৰিব হৰিল কাম্পই সদন্ত চাহন্তে শান্ত গৈল তাৰপিছত এইখিনিয়ে হ'ল তোমালোকৰ পাঠত থকা কিছুমান শব্দ আমি ইয়াত বাছি উলিয়াই লিখিছোঁ 12 নম্বৰ দিয়া আছে তলৰ একোটা শব্দৰে ভিন ভিন অৰ্থ দিয়া হৈছে অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰেৰে বাক্য সজা যেনেকৈ এইটো দল লদা দলি এইটোৰে অৰ্থ প্ৰকাশ হোৱাকৈ কি কৰিব লাগে তোমালোকক এটা বাক্য সজাব লাগে মাটি দল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে দল সমূহ জাক এইটোৰে এটা বাক্য সজাব লাগে যেনেকৈ তেওঁলোকৰ দলটো বিয়া নাম প্ৰতিযোগিতাত প্ৰথম হৈছিল ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এই পাঠৰ ক্ৰিয়াকলাপত থকা যিমানখিনি গুৰুত্বপূৰ্ণ বস্তু পৰীক্ষাত আহিবলগীয়া আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ